কিন্তু গাড়ী বহুত ধুনীয়া কন্ডিশনত হৈ আছে, ইঞ্জিন সিল হৈ আছে, অৰিজিনাল পেইণ্টত আছে, ফুল টেংকি তেল ফ্ৰী পাই যাব। ওকে কিমানত আহিব এটো? এটো আমাৰ প্ৰাইস ৰাখিছো 1 লাখ। আমেজটো হল আপোনাৰ 2014 আপোনাৰ দামটো ৰাখিছো 2 লাখ। ইকোস্পোর্ট হয় 2014 আপোনাৰ দামটো একদম পানী বৰাবৰ ৰাখিছো 2 লাখ। নমস্কাৰ, মই আপোনাৰ সকলোকে অসম লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। মই আহিছো বৰ্তমান নগাঁও এখন নতুন ডিলাৰ, আৰু হেতু হৈছে আপোনালোকৰ দেখা পাইছে আশিক কাৰ বজাৰ। আৰু আশিক কাৰ বজাৰ কিছুমান গাড়ী ষ্টক আছে, আপোনালোকে এবাৰ নিজে টেষ্ট ড্ৰাইভ কৰিব, নিজে ভেৰিফাই কৰিব, আৰু যি গাড়ী আছে ভাল ভাল গাড়ী আছে আহিব এবাৰ ভিজিট কৰিব আশিক কাৰ বজাৰ। আৰু বিশেষ আপোনাৰ অধিক জানিবৰ বাবে স্ক্ৰীনত নাম্বাৰ দিয়া আছে, আপোনালোকে কণ্টেক্ট কৰি ল'ব। তেন্তে আমি বেছি দেৰি নকৰোঁ, আৰম্ভ কৰোঁ। তাৰ আগতে আপুনি যদি ইউটিউবত চাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যদি ফেচবুকত চাই আছে পেজটো ফলো কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। আমাৰ লগত আছে সালমা। নমস্কাৰ। নমস্কাৰ, ভালে আছা? ভালে আছো। ওকে, পোন প্ৰথমে ইয়াৰ এড্ৰেছটো কৈ দিয়া। এটো কাটিমাৰী ব্ৰাঞ্চ হয় আপোনাৰ, নিয়াৰ আপোনাৰ ভাৰত পেট্ৰল পাম্পৰ লগতে হয়। এক্সচেঞ্জ ৰিফাইনেন্সৰ সুবিধা আছে? এক্সচেঞ্জ আপোনাৰ হৈ যাব, ৰিফাইনেন্স হৈ যাব। ওকে, अवेलेबल আছে। अवेलेबल আছে। দামবিলাক কমিব নাই? একদম নেগোশিয়েবল। আপোনাৰ পানী বৰাবৰ আপোনাক নেগোশিয়েবল দিম। পানী বৰাবৰ? পানী বৰাবৰ। ওকে ঠিক আছে, তে আমি বেছি দেৰি নকৰোঁ, আমি আৰম্ভ কৰোঁ। তাৰ আগতে আপুনি যদি ইউটিউবত চাই চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যদি ফেচবুকত চাই পেজটো ফলো কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। তেন্তে আহক আমি ভিডিঅ' আৰম্ভ কৰোঁ। প্ৰথমে ক'বা ইকোস্পোর্ট। এখন আমাৰ ইকোস্পোর্ট হয় 2014 আপোনাৰ দামটো একদম পানী বৰাবৰ ৰাখিছো 2,50,000। 2,50,000 মডেলখন হল আপোনাৰ 2014 একদম আপোনাৰ নেগোশিয়েবল হৈ যাব। আপুনি গাড়ীখন যদি লবলৈ বিচাৰে তেহলে তো আপুনি আমাৰ ডিলাৰ ভিজিট কৰিবই, আৰু আপোনাৰ ফুল টেংকি তেল ফ্ৰী। তেল ফ্ৰী? তেল ফ্ৰী, ফুল ফ্ৰী। 2,50,000। 2,50,000 টকাত ইকোস্পোর্ট পাই যাব ন? ফুল ইঞ্জিন সিল হৈ আছে, অৰিজিনাল পেইণ্টত আছে। ওকে, আপোনাৰ গিয়াৰ বক্সৰ ইয়া একো আপোনাৰ 10 টকা কাম নাই, একদম ধুনীয়া কন্ডিশনত আপুনি গাড়ীখন পাই যাব। ঠিক আছে, নেক্সট ক'ব আমাক এল্টো। এল্টো আপোনাৰ হল 2021 আমি প্ৰাইসটো ৰাখিছো 3,50,000। আপোনাৰ নেগোশিয়েবল হৈ যাব, একদম ধুনীয়া কন্ডিশনত হৈ আছে, ইঞ্জিন সিল হৈ আছে, অৰিজিনাল পেইণ্টত আছে। আপুনি গাড়ীখন ললে আপুনি ফুল টেংকি আপুনি তেল ফ্ৰী পাই যাব। নেক্সট এখন ক'ব আমাক আমেজ। আমেজটো হল আপোনাৰ 2014 আপোনাৰ দামটো ৰাখিছো 2,50,000 উইথ নেগোশিয়েবল। আৰু আপোনাৰ গাড়ীখন আপোনাৰ একদম অৰিজিনাল পেইণ্টত আছে, ইঞ্জিন সিল হৈ আছে। আপুনি যদি এখন গাড়ী লয় ফুল টেংকি তেল ফ্ৰী পাব। ঠিক আছে, উইথ নেগোশিয়েবল। ঠিক আছে, নেক্সট ক'ব আমাক এক্সেন্ট। এক্সেন্ট কোড হল আমাৰ 2014 আপোনাৰ গাড়ীখন ধুনীয়া কন্ডিশনত হৈ আছে, অৰিজিনাল পেইণ্টত আছে, আপোনাৰ ইঞ্জিন সিল হৈ আছে, টায়াৰ কেইটা একদম নতুন পাই যাব। আপুনি গাড়ীখন ললে একদম ফুল আপোনাৰ তেল ফ্ৰী। কিমান দিয়া হ'ব? এটো প্ৰাইস আমি ৰাখিছো 2,90,000। 2,90,000। নেক্সট ক'ব আমাক গো। এটো হল আমাৰ ডাটসন গো 2020 হয়। আপোনাৰ গাড়ীখন কন্ডিশনটো একদম ধুনীয়া কন্ডিশন হৈ আছে, 7 সিটাৰ হয়। আৰু আপোনাৰ গাড়ীখন আমি প্ৰাইস ৰাখিছো 3,30,000 উইথ নেগোশিয়েবল। ঠিক আছে, নেক্সট এখন ক'ব। এটো হল আপোনাৰ ডাটসন গো। এটো আপোনাৰ 2016 গাড়ী হয়, ৰিফাইনেন্স হৈ যাব, একো আপোনাৰ কাম নাই, 10 টকাৰ কাম নাই আপোনাৰ এটো গাড়ী। ঠিক আছে, কিমান আহিব এটো? এটো আমি প্ৰাইস ৰাখিছো 2,90,000। 2,90,000। ওকে, নেক্সট ক'ব আমাক ইয়ন। ইয়ন হল আমাৰ 2012 এটো আপোনাৰ ৰিফাইনেন্স নহব, কেশত লৈ যাব লাগিব। কিন্তু গাড়ী বহুত ধুনীয়া কন্ডিশনত হৈ আছে, ইঞ্জিন সিল হৈ আছে, অৰিজিনাল পেইণ্টত আছে, ফুল টেংকি তেল ফ্ৰী পাই যাব। ওকে, কিমানত আহিব এটো? এটো আমাৰ প্ৰাইস ৰাখিছো 1,70,000। 1,70,000। ঠিক আছে, নেক্সট আমাক ক'ব এখন সুইফট ডিজায়াৰ। এখন আমাৰ সুইফট ডিজায়াৰ 2014 হয়, ৰিফাইনেন্স হৈ যাব, অৰিজিনাল পেইণ্টত আছে, আপোনাৰ গাড়ীৰ একো কাম নাইকিয়া, একদম ধুনীয়া কন্ডিশনত হৈ আছে। ওকে, কিমান আহিব এখন? আমি এটো প্ৰাইস ৰাখিছো 2,70,000 উইথ নেগোশিয়েবল। ঠিক আছে, একদম পানী বৰাবৰ আপোনাৰ দাম পাই যাব ইয়াত। ঠিক আছে, নেক্সট এখন ক'ব হন্ডাই ইয়ন। এটো আপোনাৰ ইয়ন হয় 2014 হয়। আপোনাৰ গাড়ীটো ধুনীয়া কন্ডিশনত হৈ আছে। আপুনি এইখন কি কয় দামটো ৰাখিছো আমি 1,50,000 উইথ নেগোশিয়েবল। ঠিক আছে, ফাইনান্স হৈ যাব? ফাইনান্স হৈ যাব। ওকে, ঠিক আছে। এটা দেখাবলৈ আপোনাৰ সকলোখিনি গাড়ী দেখুৱালো, স্ক্ৰীন নাম্বাৰ আছে, আপুনি কণ্টেক্ট কৰি লওক। ইয়াৰ পৰা গাড়ী লওক বা য'ৰ পৰা গাড়ী লওক, মই সদায় কওঁ এবাৰ নিজে টেষ্ট ড্ৰাইভ ভেৰিফাই কৰি ল'ব, আৰু এবাৰ আহক আশিক কাৰ বজাৰ। যিহেতু মই কৰা ডিলাৰটো বেছি দিন হোৱা অপেনিং হৈছে, কিন্তু মই এইবাৰ ফাৰ্ষ্ট ভিডিঅ' কৰিছোঁ। তেন্তে আপোনালোকে এবাৰ আহক, গাড়ী লওক, আৰু কমেণ্টত জনাব গাড়ী কেনেকুৱা পাইছে আৰু দাম কেনেকুৱা পাইছে। এইখিনি ক'লেচোন নতুন ষ্টক আহিলে আকৌ আহিম। যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যদি ভিডিঅ'টো ভাল লাইক কৰিব, আগলৈ শ্বেয়াৰ কৰিব,
আৰু যদি আপোনালোকে গাড়ী লয় মোৰ থ্ৰুৱেদি তেন্তে আপোনালোকে ফুল টেংকি ফিউল পাই যাব। আজিলৈ নতুন ভিডিঅ' আশা দি টাটা বাই বাই, জয় অসম।